হাই চাওক, আঘোণ মাহৰ ধান কটা চিজন চলি আছে। মই দেখাই আছোঁ আমাৰ দাৱনী লাগি আছে। খুব সুন্দৰ এখন পথাৰ। ইয়াত চাওক দাৱনী লাগি আছে আৰু মানে ধান মুঠি মুঠি কৰি ধান কাটি ৰ'দত শুকুৱাই আছে। তাৰপিছত পৰহিলৈ গাড়ী লৈ ঘৰলৈ লৈ যাম। আপোনালোকে চাওক, খেতি ইমান বেয়া হোৱা নাই যদিও শেহতীয়া হৈছিল। খুব সুন্দৰ হৈছে খেতিবোৰ। ৰঞ্জিত ধান দিছিলোঁ, এতিয়া চাওক আছে, আপুনি দেখাই দিছোঁ। খুব সুন্দৰ এখন পথাৰ। পূৰা আঘোণ মাহ বুলি ক'লে জানে আৰু কিমান মানে হাই ফাই পথাৰত সকলোৱে যাই ভাল লাগে। পথাৰত ঘৰত থাকি ভাল নালাগে। আঘোণ মাহৰ দিনত যেনেকৈ আশা শাওনত পথাৰত যাই ভাল লাগে, তেনেকৈ এই আঘোণ মাহ ধান কাটি ধান পথাৰত যাই ভাল লাগে। যেতিয়া নাচ শিকা বুলি পেলাই কোৱা দিনাখন যেতিয়া মাইক লৈ কোৱা যাব, তেতিয়া খুব সুন্দৰ লাগে। আপোনালোকে চাওক।